MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজদাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লী পাব্লিক স্কুলত আন্তঃবিদ্যালয় টাইকোৱাণ্ডো আৰু টেবুল টেনিছ প্ৰতিযোগিতা দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়। চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি আগশাৰীৰ শিক্ষা অনুষ্ঠান দিল্লী পাব্লিক স্কুলত আন্তঃবিদ্যালয় টাইকোৱাণ্ডো আৰু টেবুল টেনিছ প্ৰতিযোগিতা দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়। উক্ত প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। এই প্ৰতিযোগিতাই শিক্ষাৰ লগতে ক্ৰীড়া ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ আৰু শাৰীৰিক সক্ষমতা বৃদ্ধিৰ লগতে নতুন অভিজ্ঞতাৰ দুৱাৰ মুকলি কৰে। দিল্লী পাব্লিক স্কুলৰ এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰা মূল লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক সকলো দিশৰ বিকাশৰ সুযোগ প্ৰদান কৰা আৰু তেওঁলোকক কৃতিত্বৰ পৰা অঞ্চলত তথা দেশৰ গৌৰৱ সপোনলৈ বাট দেখুওৱা। দিল্লী পাব্লিক স্কুলে সদায় শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীক বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। ইণ্টাৰ স্কুল প্ৰতিযোগিতাৰ আয়োজন কৰাৰ জৰিয়তে বিদ্যালয়ে শাৰীৰিক ক্ৰিয়াকলাপৰ প্ৰয়োজনীয়তা বুজাই দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুশৃংখলতাৰ মানদণ্ডবোৰ প্ৰসাৰিত কৰে। টাইকোৱাণ্ডো আৰু টেবুল টেনিছৰ দৰে ক্ৰীড়া প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ লগতে শাৰীৰিক দক্ষতা আৰু মানসিক স্থিতিশীলতা আনি তেওঁলোকক আগবাঢ়ি যাবলৈ সহায় কৰে। দিল্লী পাব্লিক স্কুলৰ এই প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰা পৰিলক্ষিত হয়। টাইকোৱাণ্ডো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে আত্মৰক্ষাৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে মনোবল আৰু ধৈৰ্যৰ পৰীক্ষা দিয়ে। ইয়াৰ বিপৰীতে টেবুল টেনিছ প্ৰতিযোগিতাত শাৰীৰিক সক্ষমতা আৰু মানসিক স্থিৰতা আৰু মনোযোগৰ ওপৰত ভিত্তি কৰা হয়। এই সকলো কৌশল আৰু অভ্যাসবোৰেই ছাত্ৰ ছাত্ৰীসকলক এক উন্নত আৰু সফল ব্যক্তিত্বত পৰিণত হ'বলৈ সহায় কৰে। প্ৰতিযোগিতাৰ শেষত বিভিন্ন বিভাগৰ বিজয়ীসকলক স্মাৰক আৰু পুৰস্কাৰ প্ৰদান কৰা হয়, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰিশ্ৰমৰ ফলাফল বুজিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ সময়ত শৃংখলাবদ্ধতা, দলগত কাম আৰু নিজা প্ৰতিভাৰ বিকাশৰ কৌশলবোৰ শিক্ষকৰ পৰিচালনাত অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৃংখলাৰ প্ৰয়োজনীয়তা, শাৰীৰিক কষ্ট সহিষ্ণুতা আৰু মনোবল প্ৰসাৰিত কৰাৰ উপৰিও তেওঁলোকক দেশৰ গৌৰৱ হিচাপে গঢ় দিবলৈ অনুপ্ৰেৰণা যোগায়। উল্লেখযোগ্য যে দিল্লী পাব্লিক স্কুলৰ মেনেজমেণ্টে এই প্ৰতিযোগিতাৰ জৰিয়তে দৃষ্টান্ত স্থাপন কৰিছে, য'ত ছাত্ৰ ছাত্ৰীসকলৰ পূৰ্ণাংগ বিকাশৰ বাবে কিতাপৰ শিক্ষাৰ বাহিৰেও ক্ৰীড়াৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিয়া হৈছে। বিদ্যালয়খনে আশা কৰিছে যে এই ধৰণৰ প্ৰতিযোগিতাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে দেশৰ লগতে ব্যক্তিগত গৌৰৱ অৰ্জনৰ বাবে যথেষ্ট প্ৰেৰণা পাব। মুঠৰ ওপৰত এই আন্তঃবিদ্যালয় টাইকোৱাণ্ডো আৰু টেবুল টেনিছ প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক আৰু সামাজিক বিকাশৰ পথত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আপুনি দেখিব পাৰে মানে আমাৰ দিল্লী পাব্লিক স্কুল যোৰহাটে
আমাৰ ইণ্টাৰ স্কুল দুদিনীয়া টেবুল টেনিছ প্ৰতিযোগিতা আমি পাতিছোঁ। আৰু আমাৰ ইয়াতে অলপ অসমৰ পৰা 100 অধিক ল'ৰা ছোৱালী আহিছে খেলিবলৈ, আৰু ল'ৰা ছোৱালী খেলি অলপ বহুত ভাল পাইছে ভালকৈ, আৰু আমাৰ স্কুল ইণ্টাৰ স্কুল টুৰ্ণামেণ্টটো সাফল্যমণ্ডিত কৰি তুলিছে। যোৰহাট দিল্লী পাব্লিক স্কুলে 17 আৰু 18 আগষ্টত যিখন টাইকোৱাণ্ডো খেল অনুষ্ঠিত কৰিছে, ইয়াৰ কাৰণে আমি DPSৰ প্ৰিন্সিপাল মেমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এনেকৈ আহ্বান জনাইছোঁ যাতে অনাগত দিনবিলাকত যেনেকৈ আমাৰ ইয়াত KV আছে, এয়াৰপোৰ্টত আছে আপোনাৰ KV, ONGCত আছে KV, সকলো বিদ্যালয়ৰ মানে এনেকৈ যাতে অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনাৰ ইয়াত 300তকৈ অধিক প্ৰতিযোগীয়ে যোগদান কৰিছে বিভিন্ন, আৰু সকলোতকৈ ভাল কথা যে আমাৰ এইবাৰ ক্লাব ৱাইজ জইন কৰিব নোৱাৰে, তেখেতলোকে স্কুল ৱাইজ জইন কৰিছে। গতিকে নিজৰ নিজৰ স্কুলৰ কোনোবাখন আমাৰ অসমীয়া মিডিয়ামৰ স্কুলৰো আহিছে, আজি বৰহোলাৰ নিচিনা জেগাৰ পৰা আহিছে, মৰাণৰ পৰা আহিছে, আমাৰ ধেমাজিৰ পৰা আহিছে, কিন্তু তেনেকুৱা ইংলিছ মিডিয়ামৰ স্কুলৰ পৰা আহিছে। গতিকে আমাৰ এইটো আমাৰ টাইকোৱাণ্ডো পৰিয়ালটোৰ কাৰণে এটা খুব গঠনমূলক চিন্তা DPSৰ, আৰু ইয়াক আমি নথৈ ধন্যবাদ তেওঁৰ যোগ্য তেখেতসকল। আৰু মই অনাগত দিনত ভাবোঁ এনেকৈ আমাৰ অসমত টাইকোৱাণ্ডোৰ এটা পৰিৱেশ গঠন কৰক এই স্কুলবিলাকতো। ইয়াৰ কাৰণে আমি তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ আমি সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ অধীনত থকা সকলো জিলাৰ যাতে টাইকোৱাণ্ডো ইভেণ্টটো প্ৰতিখন জিলাৰ KVয়ে হওক, আপোনাৰ এনেকুৱা DPSয়ে হওক, সকলোতে যাতে টাইকোৱাণ্ডো ইনক্লুড কৰে, তাৰ কাৰণে আমি সকলোলৈকে আহ্বান জনাইছোঁ। আমাৰ দিল্লী পাব্লিক স্কুল যোৰহাটে পঢ়াৰ লগতে খেলটো আগবঢ়াই নিবৰ বাবে আমাৰ DPSৰ পৰা খুব চেষ্টা কৰা হৈছে। সেইটো আমি ইয়াতে ইণ্টাৰ স্কুল কম্পিটিশ্যন এখন অৰ্গেনাইজ কৰিছোঁ আমি সকলোৱে মিলি, আৰু ইয়াতে টেবুল টেনিছ আৰু টাইকোৱাণ্ডো কম্পিটিশ্যন হৈছে, আৰু প্ৰায় 300তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, বিভিন্ন জিলাৰ পৰা আহি ইয়াত পাৰ্টিচিপেট কৰিছে, আৰু এক সুন্দৰভাৱে হৈছে, আৰু সকলো টেকনিকেল মেম্বাৰে খুব ধুনীয়াকৈ পৰিচালনা কৰিছে গেমসমূহ। আৰু আমাৰ অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।